নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ শেষলৈকে শুনিব, কাৰণ আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ ভাগ্য, ধন আৰু ভৱিষ্যতৰ সৈতে সম্পূৰ্ণভাৱে জড়িত। যদি আপুনি কেতিয়াবা সপোনত টকা, সোণ বা ধন সম্পত্তি দেখিছে, তেনেহ'লে আপোনালোকে ইয়াৰ অৰ্থ কি পাব? সপোনত দেখাৰ পিছত আপোনালোকৰ মনত প্ৰশ্ন হয় নেকি, এইটো শুভ হ'বনে আমাৰ লগত অশুভ হ'ব? সঁচাকৈ ধন আহিবনে আমাৰ ঘৰলৈ? আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক সম্পূৰ্ণভাৱে জনাম। শাস্ত্ৰৰ অনুসৰি জনাম, মনোবিজ্ঞানৰ অনুসৰি জনাম আৰু আধ্যাত্মিক দৃষ্টিৰ পৰাও জনাম। সপোনত ধন দেখাটো অত্যন্ত শুভ নে অশুভ? সম্পূৰ্ণ আমি আজি সুন্দৰভাৱে জানিম সত্য কথাটো। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, সপোনত যদি আপোনালোকে টকা দেখা পাইছে তেনেহ'লে ইয়াৰ মানেনো কি? যদি আপুনি সপোনত ক'ৰবাৰ পৰা টকা পোৱা দেখা পায় তেনেহ'লে জানিব যে এইটো অতিশয় শুভ সংকেত। ই বুজায় যে আপোনাৰ জীৱনত নতুন সুযোগ আহিবলৈ ধৰিছে। বন্ধ হৈ থকা আপোনালোকৰ কাম হৈ পৰিব, পৰিশ্ৰমৰ ফল পোৱাৰ উচিত সময় বুলিও ক'ব পৰা যায়। ক'ৰবালৈ যাবলৈ আপোনালোকে সাজু হ'ব পাৰে বা ভ্ৰমণৰ যোগো আপোনালোকৰ নামি আহিব পাৰে। ঘৰ পৰিয়ালত নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ নামি আহিব। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ প্ৰবল সম্ভাৱনা থাকিব। আত্মীয়ৰ লগত আপোনালোকৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। বন্ধুবৰ্গৰ লগতো আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি তথা সুনাম বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পাব। ক'ৰবাত ৰৈ থকা ধন আপোনালোকৰ হাতলৈ আহিব। আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। ঠিকা টুকলি কৰি থকা লোকসকলৰ চলি থকা সমস্যাবোৰো সমাপ্ত হৈ পৰিব। জীৱনত যদি বহু অশান্তি আপোনালোকৰ চলি আছে, এই সকলোবোৰ আপোনালোকৰ শুদ্ধ হৈ পৰাৰ প্ৰবল শুভ সংকেত বুলি ক'ব পৰা যায়। বিশেষকৈ যদি সপোনত টকা পোৱাৰ পিছত আপোনালোকে আনন্দিত অনুভৱ কৰে তেনেহ'লে জানিব যে ভাগ্যৰ উজ্জ্বল ভৱিষ্যত হৈ পৰিব। ইয়াৰ লগতে আপোনাৰ লগতে আপোনালোকৰ ঘৰ পৰিয়ালতো উন্নতি লাভ হ'ব। এই সংকেত দিব যে ভৱিষ্যতেও আপোনালোকে বহু ধন উপাৰ্জন কৰিব পাৰিব। বহু ঠাইৰ পৰা আপোনালোকৰ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। সেই গতিকে সপোনত টকা দেখাটো অত্যন্ত শুভ সংকেত বুলি মনা যায় শাস্ত্ৰৰ অনুসৰি। 2 নম্বৰটো, সপোনত বহু বেছি ধন আপোনালোকে দেখা পাইছে নেকি কেতিয়াবা? ইয়াৰ অৰ্থ কি আমি জানি লওঁ আহক। বহু লোকে ভাবে যে বহু ধন যদি আমি সপোনত দেখা পাওঁ তেনেহ'লে আমাৰ ঘৰলৈ বহু ধন আহিব। কিন্তু শাস্ত্ৰই কি কয় আপোনালোকে জানেনে? শাস্ত্ৰই কয় যে সপোনত অত্যাধিক ধন দেখা মানে অশুভ নহয় বা ই অত্যন্ত শুভ বুলিও মনা যায়। ইয়াৰ অৰ্থ আপোনালোকে বেলেগ বেলেগকৈ লাভ কৰিব। ইয়াৰ অৰ্থ হ'ল জীৱনত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব, মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব বা আপোনালোকৰ চিন্তা বৃদ্ধি পাবলৈ ধৰিব, লোভ বৃদ্ধি পাবলৈ ধৰিব আৰু কিবা এটা পোৱাৰ আশা আপোনালোকৰ মনত জাগ্ৰত হ'বলৈ ধৰিব। কৰ্মৰ নতুন নতুন যুগ আপোনালোকৰ জীৱনলৈ নামি আহিব। কৰ্ম লাভৰ ক্ষেত্ৰত আপোনালোকে সিদ্ধান্ত লওঁতে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। ৰাজনৈতিক ক্ষেত্ৰৰ কাৰণে এই সপোনটো অত্যন্ত শুভ বুলি মনা গৈছে। কাৰ্যকৰী পৰিকল্পনা কিন্তু আপোনালোকৰ সিদ্ধি হৈ পৰিব। ঘৰ পৰিয়ালত ধাৰ্মিক অনুষ্ঠান আপোনালোকে কৰিব বিচাৰি যদি আছে তেনে ক্ষেত্ৰত এই সপোনৰ ফলত শুভ ইংগিত বুলিও ক'ব পৰা যায়। সন্তানক লৈ আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। লগতে অবান্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাব পাৰে। সেই গতিকে এই সপোন দেখিলে আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰি চলাটো দৰকাৰ আৰু অতি লোভ কেতিয়াও আপোনালোকে নকৰিব। ভুল সিদ্ধান্তৰ পৰা অলপ দূৰত থাকিবলৈ চেষ্টা কৰিব। বন্ধুবৰ্গ বা আত্মীয়ই যদি আপোনালোকক কিবা এটা কয় তেনেহ'লে সেই কথাটো ভালদৰে ভাবি চিন্তি লৈহে তাৰপিছত সেই কামটোৰ প্ৰতি আগ্ৰহী হ'ব। কোনো শত্ৰুৱে আপোনালোকক বিপথে পৰিচালিত কৰিবলৈও চেষ্টা কৰিব পাৰে। তাৰ প্ৰতিও আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰি চলিব। 3 নম্বৰটো, সপোনত যদি আপোনালোকে টকা হেৰুওৱা দেখা পায় তেনেহ'লে কি সংকেত লাভ কৰিব? যদি সপোনত আপোনালোকে টকা হেৰাই পোৱা দেখা পায় বা হেৰাই যোৱা দেখা পায় বা চুৰি হোৱা দেখা পায়, পইচা খৰচ হৈ শেষ হৈ যোৱা দেখা পায় তেনেহ'লে আপোনালোকে ইয়াৰ পৰা সতৰ্কতা অৱলম্বন কৰাটো অত্যন্ত দৰকাৰ। এনে সপোন দেখাটো অশুভ বুলি মনা যায়। এই সপোন দেখিলে আপোনালোকে যিমান সতৰ্ক হ'ব তিমান আপোনালোকৰ কাৰণে ভাল হ'ব। এই সপোন দেখিলে আপোনালোকৰ ঘৰত অৰ্থৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন ক্ষেত্ৰত আপোনালোকৰ খৰচ বৃদ্ধি পাবলৈ ধৰিব বা আপোনালোকৰ ঘৰৰ পৰা বা হাতৰ পৰা টকা হেৰুৱাৰ প্ৰবল সম্ভাৱনা থাকিব পাৰে। সেই গতিকে ই এটা সতৰ্কবাণী বুলিও ক'ব পৰা যায় বা শাস্ত্ৰৰ অনুসৰি ইয়াক সতৰ্কবাণী বুলিও কোৱা হৈছে। ইয়াৰ সংকেত হ'ল
ভুল বিনিয়োগ আপোনালোকে কেতিয়াও কৰিব নালাগিব অপচয় কেতিয়াও নকৰিব টকাক বিশ্বাসঘাতকতা নকৰিব কোনো মানুহক সুযোগ আপোনালোকে হাতৰ পৰা হেৰুৱাবলগীয়া হ'ব পাৰে তাৰ প্ৰতিও আপোনালোকে অকমান লক্ষ্য ৰাখিব কাৰ্যকৰী পৰিকল্পনা সম্পূৰ্ণভাৱে আপোনালোকৰ সিদ্ধি নহ'ব পাৰে কিবা এটা যদি আপোনালোকে আগৰ পৰাই পৰিকল্পনা কৰি আছিল সেই পৰিকল্পনাত বাধা আহি পৰাৰ সম্ভাৱনাও থাকিব পাৰে দাম্পত্য জীৱনত তৃতীয় পক্ষৰ প্ৰৱেশ হ'ব পাৰে আৰু লগতে প্ৰেমৰ জীৱনতো আপোনালোকৰ তৃতীয় পক্ষৰ প্ৰৱেশ ঘটিব পাৰে সেই গতিকে এই সপোন দেখাটো অত্যন্ত অশুভ বুলি মনা গৈছে এই সপোন দেখিলে ভয় খোৱাৰ কোনো কাৰণ নাই আপোনালোকে অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব এনে ধৰণৰ সপোন দেখিলে বাস্তৱ জীৱনত ধনৰ ক্ষেত্ৰত সচেতনতা অৱলম্বন কৰি চলিলেই আপোনালোকৰ অনুকূল হৈ থাকিব 4 নম্বৰটো সপোনত কোনোবাই যদি আপোনালোকক টকা দিয়া দেখা পায় তেনেহলে এইটো এটা বিশেষ শুভ সপোন বুলিও ক'ব পৰা যায় যদি এনে সপোন আপোনালোকে কেতিয়াবা দেখিছে তেনেহলে আপোনালোকে জানিব যে আপোনালোকৰ ঘৰলৈ ব্যাপকভাৱে টকা আহিব কোনো অচিনাকি মানুহৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব ঘৰ পৰিয়ালৰ পৰা আপোনালোকৰ কৰ্মক্ষেত্ৰত সহায় হ'ব আৰু অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে আগভাগ ল'বলৈ সক্ষম হ'ব কোনো লোকে অৰ্থৰ বাট মুকলাই দিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে পদোন্নতি লাভ কৰিব পাৰিব ই বুজায় যে আশীৰ্বাদ আপোনালোকে লাভ কৰিছে মা লক্ষ্মীৰ ভাগ্যৰ পৰা আপোনালোকে সহায় লাভ কৰিব পাৰিব অচিনাকি লোকৰ পৰা উৎসাহ লাভ কৰাৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ জীৱনত থাকিব কৰ্মক্ষেত্ৰত আপোনালোকে প্ৰতিষ্ঠিত হ'ব পাৰিব ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব বিশেষকৈ যদি দিয়া মানুহজন শান্ত হয় আৰু উজ্জ্বল মুখৰ হয় তেনেহলে মা লক্ষ্মীৰ পৰম কৃপা পৰিছে বুলি ক'ব পৰা যায় আপোনাৰ ওপৰত 5 নম্বৰটো সপোনত টকা দেখাটো গৰুণ পুৰাণে কি কয় গৰুণ পুৰাণৰ অনুসৰি সপোনত মানুহৰ মনত প্ৰতিফলিত হয় অৰ্থাৎ মানুহৰ মনত প্ৰতিফলিত হৈ থকাটোকেই আমি সপোন ৰূপে দেখা পাওঁ ধনৰ চিন্তা থাকিলে ধনৰ সপোন আমাৰ মনলৈ আহে ভয় থাকিলে ক্ষোভিত সপোন আমাৰ মনলৈ আহে সেয়েহে প্ৰতিটো ধনৰ সপোন দেখিলেই যে আপোনালোকৰ ঘৰত ধন আহিব সেইটো নহয় ধন আহিবৰ কাৰণে আপোনালোকে কষ্ট কৰিব লাগিব আৰু দৈনন্দিন কামবোৰ সুন্দৰকৈ কৰি চলিব লাগিব ই এক শুভ সংকেত বুলি ক'ব পৰা যায় যাৰ ফলত আপোনালোকৰ ঘৰলৈ নতুন নতুন সুযোগ আহিব পাৰে বা ধন অহাৰ বাট আপোনালোকৰ খোল খাব তথাপিও দৈনন্দিন কৰণীয় কামবোৰ আপোনালোকে কৰি যাব লাগিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগভাগ ল'বৰ কাৰণে কষ্ট দুগুণ কৰিব লাগিব 6 নম্বৰটো মনোবিজ্ঞানৰ অনুসৰি ধনৰ সপোন দেখাৰ অৰ্থ কি মনোবিজ্ঞানে কয় যে ধন মানে সুৰক্ষা আত্মবিশ্বাস আৰু শান্তি যদি আপুনি বাস্তৱ জীৱনত আৰ্থিক চাপত ভুগি আছে ভৱিষ্যতক লৈ যদি আপোনালোকে চিন্তা কৰি আছে তেনেহলে সপোনত ধন দেখাটো স্বাভাৱিক বুলি মনা যায় সেয়েহে ইমান চিন্তাৰ কোনো কাৰণ নাই সপোনত ধন দেখি আপোনালোকে বিশেষ একো চিন্তা কৰাটো উচিত নহয় 7 নম্বৰটো কোনটো সপোনক আমি সকলোতকৈ বেছি শুভ বুলি মানিম আহক আমি সুন্দৰভাৱে জানি লওঁ এইবোৰ সপোনত বিশেষ শুভ বুলি মনা যায় সপোনত যদি আপোনালোকে সোণ চকচকীয়াকৈ দেখা পায় মা লক্ষ্মীক যদি দেখা পায় বা মা লক্ষ্মীৰ ফটো যদি আপোনালোকে সপোনত দেখা পায় পৰিষ্কাৰ নোট যদি আপোনালোকে সপোনত দেখা পায় মন্দিৰ বা পূজাৰ সৈতে যদি ধন দেখা পায় এইবোৰ অত্যন্ত শুভ বুলি মনা যায় এইবোৰ ধন আগমনৰ শক্তিশালী সংকেত বুলিও কোৱা হয় শেহত আমি আচল সত্যটো জানি লওঁ আহক বন্ধু বান্ধৱীসকল মনত ৰাখিব সপোনে ধন নানে সপোনে সংকেত দিয়ে আচল ধন আহে পৰিশ্ৰম সততা কৃতজ্ঞতা আৰু সঠিক সিদ্ধান্তইহে এই ভিডিঅ'টো আপোনালোকে সুন্দৰভাৱে হয়তো বুজি পালে কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আৰু কমেণ্টত আপোনালোকে মা লক্ষ্মী আৰু নিজৰ অভিজ্ঞতাবোৰ নিশ্চয় লিখিব আৰু আপোনালোকৰ অভিজ্ঞ ব্যক্তিসকললৈ এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জয় মা লক্ষ্মী